আমি এতিয়া সৰ্বমুঠ ৭৫খন পঞ্চায়ত দৰং জিলাত ১২খন জিলা পৰিষদ আৰু ৭৫টা সভাপতি নাই সভাপতি হেৰিয়ে কৰিব নিৰ্বাচিত নিৰ্দলীয় ৱাৰ্ড সদস্যবিলাকে কৰিব আমাৰ মাজত খালি ৭৫টা আঞ্চলিক পঞ্চায়তৰ সদস্য আমি সিলেক্ট কৰিব লাগে আৰু ১২টা জিলা পৰিষদ সিলেক্ট কৰিব লাগে সেইমতে আমি ৭৫টাৰ ভিতৰত আমি ইতিমধ্যে ৬২টা টোটেল ৬২টা আমি আঞ্চলিক পঞ্চায়তৰ সদস্য ঘোষণা কৰিছোঁ আমি চিপাঝাৰত কেইটামান কৰিব পৰা নাই আৰু মঙলদৈত আমি কেইটামান কৰিব পৰা নাই মঙলদৈত আমি গোটেইবোৰ সদস্যকে টিকেট দিছিলোঁ জিলা পৰিষদত দিছিলোঁ চিপাঝাৰতো দিছিলোঁ কিন্তু দুৰ্ভাগ্য আমাৰেই দুৰ্ভাগ্য আমাৰ মাজৰে এজন মণ্ডল কংগ্ৰেছৰ সভাপতিয়ে প্ৰায় দুটামান ৱাৰ্ডৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাগজ আৰু জিলা পৰিষদৰ কাগজ জব্দ কৰি ৰখাৰ কাৰণে বিজেপিৰ লগত মিত্ৰিয়ালি কৰি বিজেপিক সহায় কৰিবলৈ গৈ আমাৰ এটা জিলা পৰিষদ মঙলদৈত আমাৰ এজন মণ্ডল কংগ্ৰেছৰ সভাপতিয়ে নষ্ট কৰিছে আৰু দুটা আঞ্চলিক পঞ্চায়তৰ সদস্য নষ্ট কৰিছে চিপাঝাৰত আমি কেইবাটাও আঞ্চলিক পঞ্চায়তৰ সদস্যৰ টিকেট দিব পৰা নাই কিন্তু টোটেল ১৬জন আঞ্চলিক পঞ্চায়তৰ সদস্য দিছোঁ আৰু ৪জনক আমি সমৰ্থন দিছোঁ ৫জনক সমৰ্থন দিছোঁ আঞ্চলিক পঞ্চায়তৰ সদস্য সমুদায় ৬২জন আমি হেৰি দিছোঁ আৰু আপোনাৰ তাৰে ভিতৰত দলগাঁও সমষ্টিত ২৯টা মঙলদৈ সমষ্টিত ১৫টা আৰু চিপাঝাৰ সমষ্টিত ১৮টা সমৰ্থন সহ আউট অফ 26 স্কুটিনি ৰিজাল্ট আমি পোৱা নাই স্কুটিনিত কি হৈছে ক'ব নোৱাৰোঁ টোটেল আঞ্চলিক পঞ্চায়তৰ সদস্য আমি ৬২জন দিছোঁ আৰু ১২জনৰ ঠাইত আমাৰ এজনৰ কাগজ বন্ধ হ'ল আমি দিব নোৱাৰিলোঁ আৰু চিপাঝাৰত এগৰাকীয়ে সদস্যই টিকেট লৈও যোগদান কৰিবলৈ নাহিল কাৰ লগত কি মিত্ৰিয়ালি কৰিলে আমাক ক'ব নোৱাৰোঁ আমাক সময়মতে খবৰ নিদিলে ১০জন জিলা পৰিষদৰ সদস্য আৰু ৬২জন সদস্য আমি ইতিমধ্যে নিয়োগ কৰিছোঁ আৰু এই দুজন জিলা পৰিষদৰ সদস্যৰ ক্ষেত্ৰত যিজন মণ্ডল কংগ্ৰেছৰ সভাপতিয়ে গাদ্দাৰী কৰিছিল তেওঁক ইতিমধ্যে আমি মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা এক্সপেল কৰিছোঁ আমি পঞ্চায়ত নিৰ্বাচনত এইবাৰ আটাইবোৰ পঞ্চায়ততে সদস্য দিব নোৱাৰা কাৰণ বহুতো আছে এই কাৰণবিলাক হৈছে নিৰ্বাচনৰ আগে আগে আমাৰ ব্লক কংগ্ৰেছবিলাক সলনি হ'ল নতুন ব্লক কংগ্ৰেছবিলাকে কোনো আইডিয়া নাই কাম সমজি ল'ব নোৱাৰে পুৰণাবিলাক পদবী যোৱাৰ কাৰণে বহি গ'ল সেইকাৰণে আমাৰ কিছুমান খেলি মেলিৰ সৃষ্টি হৈছে তথাপিতো মই আশা কৰিছোঁ আমি যিখিনি সদস্য প্ৰাৰ্থী দিছোঁ প্ৰাৰ্থীখিনি নিৰ্বাচন খেলিব আৰু আমি সকলোতকৈ বেছি ভোট পাম সেইকাৰণে ভোট পাম বিজেপি ৮টা দিছে জিলা পৰিষদ আমি 10টা দিছোঁ তেওঁলোকে 4টা এজিপিক এৰি দিছে দুটা নিৰ্বাচিত হোৱা বুলি তেওঁলোকে যিটো গৌৰৱ কৰিছে এই দুটা নিৰ্বাচিত হোৱাৰ অন্তৰালত হাজৰিকাপাৰা কুৰুৱা সমষ্টিত আমি প্ৰাৰ্থী দিবই নোৱাৰোঁ ঘৰত লৈ যাই পেলাই উঠাই লৈ আহে পইচাত দিয়ে আমি চৌকছ কৰি দিম কালি যিকেইজন প্ৰাৰ্থীয়ে টিকেট লৈ গৈ পেলাই মনোনয়ন দাখিল দিয়া নাই তেওঁলোকৰ আমি চৌকছ কৰিম কি কাৰণত তেওঁলোকে মনোনয়ন দাখিল কৰিব নোৱাৰিলে আৰু এজাহাৰ দিছে নে নাই এই বক্তব্যখিনি আনি পিছত আমি চিপাঝাৰ থানায় কেছ লোৱা নাই চিপাঝাৰ থানাৰ ওপৰত আমি কেছ কৰিম মই সাংগঠনিক দিশ দুৰ্বল বুলি স্বীকাৰ নকৰোঁ মই স্বীকাৰ কৰা মানুহও নহয় ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে তলৰ লেভেলত গৈ সংগঠন কৰাৰ কোনো হেৰি নাই
তাত মণ্ডল কংগ্ৰেছ আছে, প্ৰাইমাৰী কংগ্ৰেছ আছে, ব্লক কংগ্ৰেছ আছে। তেওঁলোকে আমাক জনোৱা নাছিল যে ইয়াত আমি কেণ্ডিডেট উলিয়াব পৰা নাই। কেণ্ডিডেট উলিয়াই আনিছিল, কেণ্ডিডেটক টিকেট দিছিলোঁ, উপযুক্ত কেণ্ডিডেট পাই আমি টিকেট দিছিলোঁ। তেওঁ যদি কণ্টেষ্ট নকৰে, তেওঁ যদি নমিনেশ্যন পেপাৰ দিবলৈ নাযায়, তেওঁ যদি বিজেপিৰ টকাৰ প্ৰতি লোভ কৰি পেলাই আঁতৰি লুকাই থাকে, তাত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ কিবা দোষ থাকিব নেকি? আৰে বিজেপিৰ গভৰ্ণমেণ্ট আছে ভাই, ইয়াত গভৰ্ণমেণ্ট আছে, দিল্লীত গভৰ্ণমেণ্ট আছে, টকা পইচা আছে, দালালি কৰিছে, অফিচাৰ লগাইছে, পুলিচ লগাইছে, মিলিটাৰী লগাইছে, CRP লগাইছে। সেই কেপাচিটিটো আজি আমাৰ নাই নহয়। সেই কেপাচিটিটো আজি কংগ্ৰেছ দলৰ নাইতো। তথাপিতো কংগ্ৰেছ দলে তেওঁলোকে 49টা চিট দিছি, আঞ্চলিক পঞ্চায়ত সদস্য আমি 62টা দিছোঁ। মই নিজে ভালে থাকিলে আনে কোনেও একো কৰিব নোৱাৰে। মূল কথাটো সেইটো। এইটো গোটেই ষড়যন্ত্ৰটো বিজেপিৰ, কিন্তু বিজেপিৰ লোভত আমাৰ মানুহ পৰিছে। ময়েই ক'লোঁ আপোনালোকক, বিজেপিৰ লোভত আমাৰ মানুহ পৰিছে। কংগ্ৰেছে কংগ্ৰেছক অন্যায় কৰিছে, কংগ্ৰেছী মানুহে বিজেপিৰ লগত দালালি কৰিছে, দালালি কৰি প্ৰাৰ্থীকেইটাক নষ্ট কৰিছে। এই কথা সঁচা কথাটো কৈ দিছোঁ আৰু মই ৰাইজৰ আগত। ৰঙামাটিটোৰ ক'লোঁ, মোৰ এজন মণ্ডল কংগ্ৰেছৰ সভাপতি শৰৎ ডেকাই ৰঙামাটিৰ মঞ্জু ডেকাৰ কাগজখিনি আৰু আউলা চৌকা বন্ধ পঞ্চায়তৰ আঞ্চলিক সদস্যৰ কাগজখিনি জব্দ কৰি ৰাখি তেওঁ আমাক নিদিলে, প্ৰাৰ্থীকেইজনক আঁতৰাই থৈ দিলে। সেইকাৰণে আমি ৰঙামাটিত দিব নোৱাৰিলোঁ। কংগ্ৰেছৰ দখলত ক'ত আছে? বসন্ত দাস কংগ্ৰেছত আছে নেকি? নাই নাই, দল হিচাপেও নাই। তেওঁৰ মানুহখিনি শুনক, দল হিচাপে জিকিছিল, দলক গাদ্দাৰী কৰি তেওঁ ওলাই গৈছে। কিয় নাযাব? বিজেপিৰ মিটিংবিলাক এটেণ্ড কৰি ঘূৰি ফুৰিলে কংগ্ৰেছ কৰা বুজায় নেকি? এইটো দলীয়ভাৱে নাই, দলৰ পৰা এক্সপেল কৰিছে, তেওঁ ছাছপেণ্ড কৰিছে, এক্সপেল কৰিছে। তেওঁ MLA-শ্বিপটো ৰিজাইন দিয়া নাই কাৰণে, বিজেপিত জইন কৰিলে MLA-শ্বিপটো যায় কাৰণে তেওঁ হেৰি কৰি দালালি কৰি পেলাই বিজেপিৰ লগত কাম কৰি আছে। MLA-শ্বিপটো এৰি দিয়া নাই। এইবাৰো তেওঁ MLA কংগ্ৰেছৰ নামত MLA হৈছিল, কংগ্ৰেছক গাদ্দাৰী কৰি তেওঁ বিজেপিত ওলাই গৈছে। তেওঁ ব্যক্তিগত স্বাৰ্থৰ কাৰণে গৈছে নে ৰাইজৰ স্বাৰ্থৰ কাৰণে গৈছে নাজানো। আমাৰ ল'ৰা কৰ্মীৰ হাতত পইচা নাই, আমি পইচা তেওঁলোকক দিব পৰা নাই, বা আজি পইচা দিয়া কথা অহাও নাই। জনসমৰ্থন নহয়। মই আগতেও কৈছোঁ নহয়, মই 77 চনৰ পৰা দেখিছোঁ, তেতিয়া দিনত MLA মন্ত্ৰীবিলাকে, MLA-বিলাকৰ প্ৰাৰ্থীবিলাকে প্ৰস্তাৱক দুজন লৈ যায় যাবলৈ। এতিয়া এইবিলাক ঢং হৈছে। এই বাদ দিয়ক, সেই হাজাৰ হাজাৰ মানুহ লৈ যোৱা মানুহ ইলেকশ্যনত হাৰি যায়। মানুহ লৈ গ'লে জিকা হয় নেকি? সেইটোৰ ওপৰত ভোট দিয়াটো নিৰ্ণয় কৰে নেকি? আপোনালোকে ভাবে নেকি? সেইটো নহয়। মানুহ লৈ গ'লে নহয়, মানুহৰ হেৰিটোৰ ওপৰত, কি কয় আপোনাৰ, মূল্যবোধৰ ৰাজনীতিৰ ওপৰত মানুহে ভোট দিব লাগে। মূল্যবোধৰ ৰাজনীতি নকৰে, দালালি কৰে চবে। টিভিবিলাকে দালালি নকৰে নেকি? টিভিত কোনোবা দিনাখন কংগ্ৰেছৰ কথা কয় নেকি? চব বিজেপিৰ কথা কয় দেখোন, চব বিজেপিৰ কথা নকয়, 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 নকয়। হা, প্ৰত্যেকটো 2-এটা চেনেলৰ বাদে চবে দালালি কৰে। এজন এজনকে কওক, গোটেইবিলাক নাই মুখত। ৰবা তুমিয়ে কোৱা, বেলেগে নক'ব আৰু এজন এজনকে কওক। নহয় মই 10জনে উত্তৰ দিব নোৱাৰো নহয়। হা হা, টিভিত গৌৰৱ গগৈ, ভূপেন বৰাক উলিয়াবই লাগিব। তেওঁলোকে চিফ মিনিষ্টাৰ আৰু গভৰ্ণমেণ্টে কৰা বেয়া কামবিলাকত প্ৰটেষ্ট কৰিছে, সেইখিনি তেওঁলোকে প্ৰটেষ্ট কৰিবই লাগিব। মই চিনিয়ৰ নহয়, নহয়, মই টিভিৰ তোমাক কোৱা নাই মই। অঁ কওক, তাৰপিছত কি আছে কওক। দাবী ধমকি দিয়ে, অত্যাচাৰ কৰিছে,
জোৰ জুলুম কৰিছে সেইকাৰণে মানুহে প্ৰাৰ্থিত্ব দিব পৰা নাই বিজেপিয়ে পুলিচ থানাত এজাহাৰ লোৱা নাই সম আয়ুক্তৰ অফিচৰ সন্মুখৰ পৰা আমাৰ প্ৰাৰ্থীৰ গিৰিয়েকক গাড়ী দি উঠাই লৈ যোৱাৰ পিছতো থানাই এজাহাৰ লোৱা নাই ঘৰৰ মানুহে এজাহাৰ নিদিয়া কাৰণটো মই আগতে ক'লোঁ আপোনালোকক যদি তেওঁলোকে মিলা প্ৰীতি কৰিছে বুজাবুজি হৈছে তাততো আমি ইয়াত বহি থাকিতো মই গম নাপাম কথাবিলাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত